তেওঁ যাতে ন্যায় পায় সেইটো সকলোৱে বিচাৰিছে। আমিও ডুমডুমাবাসী ৰাইজে জুবিন গাৰ্গে ন্যায় পোৱাটো কামনা কৰিছোঁ। আৰু এইটো এটা আমাৰ উপৰোক্ত বক্তা শ্ৰদ্ধাৰ বীৰেন্দ্ৰ হাজৰিকা ছাৰে কোৱাৰ দৰে এইটো এটা বহুদিনীয়া চক্ৰান্তও হ'ব পাৰে আৰু ইয়াত বহু ক্ষেত্ৰত ৰাজনীতিও থাকিব পাৰে। গতিকে এই সকলোবিলাকৰ ঊৰ্ধত গৈ আমি এটা স্বচ্ছ আৰু নিকা তদন্তৰে জুবিন গাৰ্গে যাতে উচিত ন্যায় পায় তাকে আমি কামনা কৰিছোঁ। সন্থাৰ আহ্বান মৰ্মে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি সকলো আঞ্চলিকতে বন্তি প্ৰজ্বলন কাৰ্যসূচী লোৱা হৈছিল। সেই মৰ্মে আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাও আজি গান্ধী মূৰ্তিৰ প্ৰাংগণত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈছোঁ। আচলতে আজি জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া নাইকিয়া হোৱা আমাৰ প্ৰায় এমাহ উকলি গৈছে আৰু আজিৰ দিনটোতো আমি তেখেতৰ ন্যায়ৰ কাৰণে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী কৰিবলগীয়া হৈছে। এয়া আটাইতকৈ আমাৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে লজ্জাজনক বিষয়। আৰু আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিটো খোজতে তেওঁৰ কাৰণে আমি আন্দোলন কৰি যাম। আৰু আমাৰ এই যি ন্যায় ব্যৱস্থা আটাইতকৈ আমি লজ্জাজনক অৱস্থাত আছে। কাৰণ আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া এমাহ পৰ্যন্ত যদি ন্যায় দিবলৈ পৰা নাই, আমাৰ সাধাৰণ জনতাক এই ন্যায় ব্যৱস্থা কেনেদৰে আমাক ন্যায় দিব? আৰু যেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়ালৈকে ন্যায় নাপায়, আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আমি আন্দোলন কৰি যাম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।